আপোনাৰ সন্তানটিয়ে আপোনাৰ কথা নুশুনে কিন্তু আনৰ কথা শুনে কিয়? আপুনি নিশ্চয় লক্ষ্য কৰিছে আপুনি আপোনাৰ শিশুক কলে ইফালে আহা, এবাৰ কলে, দুবাৰ কলে, 5 বাৰ কলে তথাপিও নুশুনে। কিন্তু সেই একেটা কথাই যেতিয়া আন এজনে কলে নিশ্চয় একেবাৰেই শুনিব। তেতিয়া হয়তো আপোনাৰ মনত ভাব আহিব যে মোৰ সন্তানে মোকে কিয় গুৰুত্ব নিদিয়ে। কিন্তু ৰব, ইয়াৰ মানে এয়া নহয় যে আপোনাৰ সন্তানটি অবাধ্য বা আপোনাক অসন্মান কৰিছে। ইয়াৰ আঁৰত থাকিব পাৰে শিশুৰ মন আৰু মগজুৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ কথা। আহক জানো আজি শিশুৰ মগজুৰ ভিতৰৰ কথাবোৰ। নমস্কাৰ, মই মান্তি, পেৰেণ্টিং কোচ আৰু লগতে এগৰাকী শিক্ষয়িত্ৰী। আজি আমি বুজিম শিশুৱে কেতিয়াবা অভিভাৱকৰ কথা কিয় নুশুনে আৰু এটা কাম বাৰে বাৰে কোৱাৰ পিছতো কিয় কৰিবলৈ নোখোজে, বা এগৰাকী অভিভাৱকে কেনেকৈ কলে শিশুৰ পৰা সহযোগিতা পোৱাৰ সম্ভাৱনা বেছি। নিউৰোচাইন্সে পেৰেণ্টিং যাত্ৰা কেনেকৈ সহজ কৰে সেয়া বুজিবলৈ ভিডিঅটো আপুনি শেষলৈকে চাব। আপোনাৰ শিশুৱে আপোনাক ইগনোৰ নকৰে, ইয়াতে কথা এটা বুজি লওক। ধৰি লওক আপোনাৰ শিশুটোৱে খেলি আছে আৰু আপুনি দূৰৰ পৰা চিঞৰি কলে যে খেলনাবোৰ সামৰা। আমাৰ কাৰণে এইটো এটা সাধাৰণ ইনষ্ট্ৰাকচন যে খেলনাবোৰ সামৰিব লাগে। কিন্তু শিশুটো তেতিয়াও সেই খেলখনতে ব্যস্ত আছে আৰু সেই ব্যস্ততাৰ বাবে কিন্তু এনেকুৱা হ'ব পাৰে যে আপোনাৰ শিশুৱে সেই মনোযোগটো আপোনাৰ কথালৈ স্থানান্তৰিত কৰিব পৰা নাই। তাৰ সলনি আপুনি কি ক'ব পাৰে? আপুনি ওচৰলৈ যাওক, ওচৰলৈ গৈ চকুত চকু মিলাই কওক যে এতিয়া খেলা হল, তোমাৰ খেলনাবোৰ সামৰা। তেতিয়া শিশুৱে আপোনাৰ লগত কানেকশ্যনটো গঢ়ি তুলিব আৰু আপোনাৰ কথাৰ গুৰুত্ব বুজি পাব। কাৰণ কেতিয়াবা কেৱল এটেনশ্যন পোৱাটোৱেই প্ৰথম ষ্টেপ। শিশুৱে আনৰ কথা কিয় বেছিকৈ শুনে? এতিয়া আহো আমি ইণ্টাৰেষ্টিং কথাটোলৈ। শিশুৱে শিক্ষক, অভিভাৱক বা আন কাৰোবাৰ কথা একেবাৰতে শুনে কিন্তু আপোনাৰ নুশুনে। কাৰণ শিশুৱে পিতৃ মাতৃৰ ওচৰত আটাইতকৈ নিৰাপদ অনুভৱ কৰে আৰু সেয়ে নিজৰ ভাল লগা, বেয়া লগা, কান্দোন, খং, কৰো নকৰো গোটেইখিনি পিতৃ মাতৃৰ ওচৰতহে প্ৰকাশ কৰিবলৈ স্বাধীন হয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি সিহঁতৰ প্ৰত্যেকটো কথাই মানি লম। পেৰেণ্টিঙত বাউণ্ডেৰিজ থাকিবই লাগিব। কিন্তু সেই বুলি কেতিয়াবা শিশুটিয়ে ন বুলি কোৱাৰ লগে লগে আমি কথা নুশুনে বা জেদি বুলি লেবেলিং কৰাৰ আগত এবাৰ ভাবি চাব সেই আচৰণৰ আঁৰত শিশুৱে কি বুজাব বিচাৰিছে। হয়তো সি ভাগৰুৱা, নে আৰু অলপ খেলিবলৈ বিচাৰিছে, নে নিজৰ সিদ্ধান্তৰ ওপৰত অলপমান কন্ট্ৰল বিচাৰিছে। বহুতো পিতৃ মাতৃয়ে মোক সোধে যে মোৰ শিশুৱে বাৰে বাৰে কলে কিয় নুশুনে। এইটো একচুৱেলি এটা পেৰেণ্টিং মিষ্টেক। উদাহৰণ এটা লওক, যেনে আপুনি সন্তানটোক কলে দাঁত ব্ৰাছ কৰা, এবাৰ কলে একো নহল, লগে লগে আপুনি ব্ৰাছ কৰিবলৈ দিছো নহয়, দাঁত ব্ৰাছ কৰা, এতিয়াও যোৱা নাই, ব্ৰাছটো এতিয়াও হাতত লোৱা নাই, অৱশেষত পিতৃ মাতৃৰ খং উঠি যায়। কিন্তু শিশুটিয়ে সেই ঘটনাটোৰ পৰা কি শিকিলে? শিশুটিয়ে শিকিলে যে এবাৰৰ কথাৰ কোনো গুৰুত্ব নাই, 2 বাৰৰো নাই, 3য় বাৰৰো নাই। শিশুৱে তেতিয়াই গুৰুত্ব দিব যেতিয়া মাক দেউতাকৰ খং উঠে। তাৰ সলনি চেষ্টা কৰক কানেকশ্যন, ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন, চইচ এণ্ড ফলো থ্ৰু। উদাহৰণ এটা লওক, যেনেকৈ আপুনি শিশুটোৰ ওচৰত যাওক, ওচৰত গৈ চকুত চকু ৰাখি কওক, মই জানো তোমাৰ খেলিবলৈ আৰু অলপ মন গৈছে, কিন্তু এতিয়াতো বেড টাইম, তুমি আগতে নাইট ড্ৰেছ কৰিবা নে তুমি আগতে ব্ৰাছ কৰিবা। তেতিয়া শিশুটোৱে নিজে সিদ্ধান্ত লব পৰা সুযোগ পাব আৰু শিশুটিয়ে আপোনাৰ কথা গুৰুত্ব দিব। বাউণ্ডাৰিজ একেই থাকিল কিন্তু শিশুটিয়ে এটি চইচ পালে, যিটোৱে শিশুটিক কন্ট্ৰল নকৰি কোঅপাৰেশ্যন শিকায়। আন এটি খুব গুৰুত্বপূৰ্ণ কথা, ভয়ত মানি লোৱা আৰু শিকি মানি লোৱা একে বস্তু নহয়। বহু সময়ত যদি এটি শিশুৱে ভয়ত সকলো কথা শুনি লয়, তাক বাহিৰৰ পৰা আমি সকলোৱে অবেডিয়েণ্ট বুলি ক'ম। কিন্তু অবেডিয়েন্স আৰু ইমোচনেল ডেভেলপমেন্ট একে বস্তু নহয়। আমি আমাৰ সন্তানক কেতিয়াও এনেকুৱা নিবিচাৰো যে ভয়ত সকলো কথা মানি চলিব। আমি বিচাৰো আমাৰ সন্তান নিজৰ বাউণ্ডেৰী বুজক, নিজৰ ভুল শুদ্ধ বিচাৰ কৰক, নিজৰ ইমোচনছ কন্ট্ৰল কৰক আৰু নিজে লোৱা সৰু সৰু সিদ্ধান্তৰ দায়িত্ব লওক। পৰৱৰ্তী সময়ত আপোনাৰ সন্তানে আপোনাৰ কথা নুশুনিলে সি বহুত জেদি হৈছে বা মোৰ কথা কিয় নুশুনে, এইটো ভবাৰ আগতে নিজকে কেইটামান প্ৰশ্ন কৰক। মই তাৰ সঁচাকৈয়ে এটেনশ্যন পাইছিলো নে? মই তাক ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন দিছিলো নে? নে মোৰ শিশুটি সেই সময়ত ভোকাতুৰ, ভাগৰুৱা বা অভাৰৱেল্ড হৈ আছিলে নেকি? আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আপুনি আপোনাৰ সন্তানক শিকাব বিচাৰিছে নে কন্ট্ৰল কৰিব বিচাৰিছে? পেৰেণ্টিঙৰ লক্ষ্য এয়া নহয় যে এনে শিশু সৃষ্টি কৰা যিয়ে আমাৰ কথা শুনিব। পেৰেণ্টিঙৰ লক্ষ্য হল এনে এজন মানুহ গঢ়ি তোলা যি আমি ওচৰত নাথাকিলেও ধুনীয়াকৈ নিজৰ জীৱনটো সমাজত আগুৱাই লৈ যাব পাৰিব। মোৰ কথাখিনি যদি আপোনাৰ ভাল লাগিছে তেন্তে আন পেৰেণ্টছৰ লগতো শ্বেয়াৰ কৰক। এনেধৰণৰ পেৰেণ্টিং গাইডেন্স পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।